নমস্কাৰ বন্ধুসকল, মই ডক্টৰ আহাদুজ্জামান। আজি মই এলকহল এডিকশ্যন আৰু ইয়াৰ হোমিওপেথিক চিকিৎসাৰ বিষয়ে ক'বলৈ লৈছোঁ। আপুনি নিজেই হওক বা আপোনাৰ ঘৰৰ কোনোবা এজনেই হওক নাইবা আপোনাৰ কোনোবা বন্ধু বান্ধৱীয়ে হওক, যদি এলকহল সেৱন কৰি নিচাগ্ৰস্ত হৈ গৈছে, আজি তাৰ বিষয়ে ক'বলৈ লৈছোঁ। এজন ল'ৰা বা ছোৱালীয়ে এলকহল খোৱাৰ পৰিৱেশ ক'ত পায় বা ক'ৰ পৰা আৰম্ভ হয়? আমি দেখা পাওঁ এজন ল'ৰা যেতিয়া হাইস্কুল পাৰ হৈ কলেজৰ লাইফ আৰম্ভ হয়, এই সময়খিনি যথেষ্ট চেঞ্চিটিভ সময়। এই সময়খিনিত যথেষ্ট পৰিমাণে বন্ধু বান্ধৱী বৃদ্ধি পায়। কিছুমান বেয়া বন্ধুৰ কবলত পৰি বিভিন্ন মাদক দ্ৰব্য সেৱন কৰিবলৈ শিকে। আৰু এই এলকহল সেৱন কৰাৰ আটাইতকৈ চেঞ্চিটিভ প্লেচবিলাক হৈছে হোষ্টেল, পিকনিক স্পট, বিভিন্ন পাৰ্টি। মই অভিভাৱকসকলক অনুৰোধ কৰোঁ, তেখেতসকলে যদিও ল'ৰাজনক হোষ্টেলত থৈছে বা ক'ৰবাত মেছত বা পেয়িং গেষ্টত আছে, সিহঁতৰ প্ৰতি এটা সূক্ষ্ম দৃষ্টি ৰাখক। আজি হয়তো কোনোবা হোষ্টেল বা পিকনিকত বা কোনোবা পাৰ্টিত এলকহল সেৱন কৰিছে, লাহে লাহে এডিকশ্যন আহি গৈছে। এটা সময়ত ঘৰতে আহি নিয়মিতভাৱে সেৱন কৰিব। তাৰ পিছৰ পৰিস্থিতি আমি সকলোৱে বুজি পাওঁ। এটা সময়ত শাৰীৰিক, মানসিক, আৰ্থিক, সামাজিক চব পিনে ক্ষতিগ্ৰস্ত হ'ব আৰু অনুতপ্ত হৈ এটা সময়ত এলকহল এৰাব চেষ্টা কৰিব, কিন্তু সম্ভৱ নহয়। মই তেনেকুৱা অৱস্থাত ক্লিনিকেল চাইক'লজিষ্টৰ ওচৰত গৈ কাউন্সেলিং কৰাবলৈ উপদেশ দিওঁ। আৰু এজ এ হোমিঅ' ডক্টৰ হিচাপে মই দুটিমান হোমিঅ'পেথিক মেডিচিনৰ কথা উল্লেখ কৰিছোঁ। এটি হৈছে ছালফাৰ 1M। এই মেডিচিনটো এক ড'জ কৰি সপ্তাহত এক ড'জ কৰি 3 সপ্তাহ খাব, মানে 3টা ড'জ। আৰু নেক্সট মেডিচিন হৈছে কিউৰকাছ ৰিগৰ মাদাৰ টিংচাৰ। এইটো মেডিচিন 15 টোপাল আধা কাপ পানীৰ লগত মিহলাই দিনত 2বাৰকৈ কণ্টিনিউ কৰিব। আৰু এটি মেডিচিন হৈছে এলকহল হেবিট ড্ৰপ। এই মেডিচিনটো 15 টোপাল 4 চামুচ পানীৰ লগত মিহলাই দিনত 3বাৰকৈ কণ্টিনিউ কৰিব। এনেকৈ কিছুদিন সেৱন কৰাৰ পিছত এলকহল খোৱাৰ প্ৰৱণতা যিটো টেণ্ডেঞ্চি লাহে লাহে কমি আহিব আৰু এটা সময়ত এলকহল টোটেলি এৰাব পৰা সম্ভৱ হৈ যাব। গতিকে বন্ধুসকল, নিজেও সজাগ হওক, আনকো সজাগ কৰক। ধন্যবাদ।